ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম আজমল সুপাৰ 40ৰ যিটো এন্ট্ৰেন্স এক্সাম হ'ব সেইটো তোমালোকে গমেই পোৱা। সেইটো আজমল সুপাৰ 40ৰ যিটো এন্ট্ৰেন্স এক্সাম সেইটো তোমাৰ 28 ডিচেম্বৰ 2025ত হ'ব আৰু এইটো ক্লাছ 6ৰ পৰা ক্লাছ 11ৰ ভিতৰত তোমাৰ এইটো এক্সামটো কণ্ডাক্ট হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টো আমাৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট হয়, কাৰণ বহুতে মোক সুধি আছিলা যে এইটো কেনেকৈ প্ৰিপেয়াৰ হ'ব লাগে। তো গোটেইখিনি কথা আমি আলোচনা কৰিম। ইয়াতে মেইনলি আমি 4টা পইণ্ট আলোচনা কৰিম। সেই 4টা হৈছে আমি কেনেকৈ ইয়াৰ কাৰণে প্ৰিপাৰেশ্যন কৰিম যাতে আমি ভাল নম্বৰ এটা পাব পাৰোঁ। 2 নম্বৰ হৈছে যে আমি আজমল সুপাৰ 40ৰ এন্ট্ৰেন্স এক্সাম ক্লিয়াৰ কৰাৰ কাৰণে কোনটো বুক আমি বেছিকৈ ফ'ল' কৰিব লাগিব। 3 নম্বৰ হৈছে তুমি যিবোৰ ইম্পৰ্টেণ্ট ষ্টাডি মেটেৰিয়েল আছে সেইবোৰ তুমি কেনেকৈ পাবা আৰু তুমি এইটো ক'ত পঢ়িব পাৰিবা, এনেকুৱা কোনো ইউটিউব চেনেল আছে নেকি বা এনেকুৱা কোনো প্লেটফৰ্ম আছে নেকি যাতে তুমি আজমল সুপাৰ 40ৰ এন্ট্ৰেন্স এক্সামৰ কাৰণে প্ৰিপেয়াৰ হ'ব পাৰিবা। আৰু আজমল সুপাৰ 40ৰ এন্ট্ৰেন্স এক্সাম কিহৰ কাৰণে ইমান ইম্পৰ্টেণ্ট হয় মই তোমালোকক আগৰ ভিডিঅ'টোত কৈছোঁ। আৰু এই এক্সামৰ যিটো চিলেবাছ আছে চিলেবাছটো মই 100% আপলোড কৰিছোঁ, তোমালোকে চাই ল'বা। ডিটেইল চিলেবাছ মই আপলোড কৰিছোঁ অলৰেডি, প্লেলিষ্টত ভিডিঅ' দিয়া আছে, তোমালোকে তাতে গৈ ভিডিঅ' চাই ল'বা মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আৰু স্কলাৰশ্বিপৰ কথাটো আছে, তোমালোকে গমেই পোৱা 40জন ছাত্ৰ ছাত্ৰীক 2 কৰোৰ পৰ্যন্ত স্কলাৰশ্বিপ দিব। স্কলাৰশ্বিপ তুমি কেনেকৈ পাবা, কি কৰিব লাগিব, গোটেইখিনি সেই বিষয়ে মই অলৰেডি ভিডিঅ' এটা আপলোড কৰিছোঁ, তোমালোকে প্লেলিষ্টত গৈ ভিডিঅ'টো চাই লোৱা। আৰু তোমালোকে যদি সকলো ইনফৰমেশ্যন পাব বিচৰা তেতিয়াহ'লে তোমালোকৰ কাৰণে যিটো হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে, হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ, তোমালোকে কমেণ্ট ছেকশ্যনত গৈ হোৱাটছআপ গ্ৰুপত জইন হোৱা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, চোৱা প্ৰথম কথাটো হৈছে কি আমাৰ যে ইয়াৰ কাৰণে আমি কেনেকৈ প্ৰস্তুতি চলাম বা হাউ টু প্ৰিপেয়াৰ, আমি কেনেকৈ প্ৰস্তুতি চলাব পাৰোঁ। প্ৰথম কথাটো হৈছে কি, চোৱা যদি আমি এইটো প্ৰস্তুতি কৰিবলৈ যাওঁ, প্ৰথম কথাটো হৈছে তোমালোকে CBSE বোৰ্ডত পঢ়া বা তোমালোকে সেৱা বোৰ্ডত পঢ়া বা তোমালোকে যদি ICSE বোৰ্ডতো পঢ়া, তথাপি তোমালোকৰ যিটো মেইন বুক আছে সেই বুকটো তুমি ভালদৰে প্ৰথমত ষ্টাডি কৰিব লাগিব। প্ৰথম কথাটো হৈছে এইটো, তোমালোকৰ যিটো মেইন বুক আছে সেইটো NCERT হ'ব পাৰে বা HCERT হ'ব পাৰে বা ISCET হ'ব পাৰে, সেই বুকখিনি তুমি ভালদৰে পঢ়িব লাগিব, বুজি পাইছানে। আৰু তোমালোকৰ যিটো চিলেবাছ দিয়া আছে সেই চিলেবাছ মতে তুমি 100% টপিক ৱাইজ কি কৰিব লাগিব, পঢ়িব লাগিব, বুজি পালা। প্ৰথম কথাটো হৈছে এইখিনি। তো তোমালোকৰ বাকী একো পঢ়িব নালাগে, সেইটোৰ দায়িত্ব মই ল'ম বাৰু, মই তোমালোকক প্ৰিপাৰেশ্যন কৰাম। তোমালোকৰ মেইন বুকৰ যিখিনি নলেজ আছে সেইখিনি তোমালোকৰ লাগিব আৰু এক্সট্ৰা যিখিনি লাগে সেইখিনি মই তোমালোকক দি দিম, বুজি পালা। 2 নম্বৰ চোৱা যে হুইচ বুক ইজ ইম্পৰ্টেণ্ট, কোনটো কিতাপ তোমাৰ বহুত কি হয়, দৰকাৰী হয়। আটাইতকৈ বেছি দৰকাৰী হৈছে তোমাৰ কি, এই যিটো তোমাৰ মেইন বুক আছে সেই মেইন বুকখন তোমাৰ আটাইতকৈ বেছি দৰকাৰী। তো তোমাৰ মেইন বুকখন তুমি ভালদৰে পঢ়িব লাগিব। কিন্তু মেইন বুকটো তুমি পঢ়াৰ পিছতো তোমাৰ ইয়াতে কি কুৱেশ্যনছ আহিব, চোৱা HOTS ধৰণৰ কুৱেশ্যনছ আহে, মানে হায়াৰ অৰ্ডাৰ থিংকিঙৰ কুৱেশ্যনছ আহে, নৰ্মেল কুৱেশ্যনবোৰ খুব কমে আহে। তো সেইকাৰণে তোমালোকৰ যিটো চিলেবাছ আছে চিলেবাছ মতে তুমি কেনেকৈ পঢ়িব লাগিব 100% মই তোমালোকক মানে সহায় কৰিম। তোমালোকে কোনো চিন্তা কৰিব নালাগে, তোমালোকে কেৱল কি কৰিব লাগিব, বৰ্তমানলৈকে তোমালোকে কেৱল কি কৰা, তোমালোকৰ যিটো মেইন বুক আছে সেই মেইন বুকখন তোমালোকে ভালদৰে ক্লিয়াৰ কৰা, একেবাৰে ভিতৰলৈকে তোমালোকে ক্লিয়াৰ কৰিব লাগিব। কাৰণ তোমালোকে জানে আজমল সুপাৰ 40ৰ এন্ট্ৰেন্স এক্সামত যদি তোমালোকে টপ ৰেংকৰ মাৰ্ক আনিব পাৰা, তোমালোকৰ মোটামুটি 40জন ষ্টুডেণ্টক 2 কৰোৰ পৰ্যন্ত কি কৰিব, স্কলাৰশ্বিপ প্ৰভাইড কৰিব। মানে তোমালোকৰ নেট JEE এইবোৰৰ তোমালোকে একেবাৰে বিনা পইচাত ফ্ৰীত তোমালোকে পঢ়িব পাৰিবা, লগতে হায়াৰ ছেকেণ্ডাৰী ইণ্টিগ্ৰেটেড কোৰ্চ। 2 নম্বৰটো গ'ল আমাৰ। 3 নম্বৰটো কি, চোৱা ষ্টাডি মেটেৰিয়েল তুমি ক'ত পাবা। চোৱা ষ্টাডি মেটেৰিয়েল বুলি ক'লে তোমালোকৰ যিমানখিনি, চোৱা তোমালোকৰ যিখিনি লজিকেল আৰু ৰিজনিঙৰ কুৱেশ্যনছ আহিব সেই কুৱেশ্যনছখিনি আৰু মেথমেটিক্সৰ যিমানখিনি কুৱেশ্যনছ আহিব গোটেইখিনি কুৱেশ্যনছ তোমাৰ কি হয়, হায়াৰ অৰ্ডাৰ থিংকিঙৰ হয়। ছায়েন্সৰ কুৱেশ্যনবোৰো তোমাৰ ৰিলেটেবল থাকে বুকৰ লগত, কিন্তু তোমালোকৰ যিটো বেছিক কনচেপশ্যন যিটো আছে সেইটো কিন্তু মেইন বুকৰ পৰাই তোমালোকে ল'ব লাগিব, তেতিয়াহ'লেহে তোমালোকে সেইবোৰ বুজি পাবা, বুজি পাইছানে। তো তোমালোকৰ যিটো বেছিক কনচেপশ্যন আছে, মৌলিক যিটো তোমাৰ তথ্য আছে সেইখিনি তোমালোকে কিন্তু ভালদৰে বুজি পাব লাগিব। তো তোমাৰ ষ্টাডি মেটেৰিয়েলৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰিব নালাগে, গোটেইখিনি মই প্ৰভাইড কৰিম। ষ্টাডি মেটেৰিয়েল তোমাৰ যিমানখিনি ইম্পৰ্টেণ্টখিনি লাগে
গোটেইখিনি তোমালোকক মই প্ৰভাইড কৰিম যেটো তোমালোকৰ সিলেবাস আছে সিলেবাস মতে মই তোমালোকক প্ৰভাইড কৰিম কোনো চিন্তা কৰিব নালাগে আৰু 4 নম্বৰ পইণ্টটো হৈছে যে তুমি ক'ত পঢ়িবা চোৱা যোৱা বছৰৰ কথা যদি মই ক'বলৈ যাওঁ যোৱা বছৰ তোমাৰ ম্যাক্সিমাম ষ্টুডেন্টে মোৰ চেনেলৰ থ্ৰুদি তাতে এডমিশন পাইছে প্ৰপাৰ গাইডেন্স 100% তোমালোকক মই গাইড কৰিম কেনেকৈ পঢ়িব লাগে তাৰ পিছত তুমি কি কি পঢ়িবা কোনটো টপিক ইম্পৰ্টেন্ট হয় গোটেইখিনি মই তোমালোকক পঢ়াম তোমালোকে কি কৰিব লাগিব মোৰ চেনেলটোত গৈ জয়েন বটন আছে জয়েন বটনত গৈ তোমালোকে কি হ'ব লাগিব জয়েন হ'ব লাগিব কাৰণ মই তোমাৰ যিবোৰ ইম্পৰ্টেন্ট ভিডিও আছে সেই ভিডিওবোৰ যদি মই আপলোড কৰো সেইবোৰ মই মেম্বাৰশ্বিপত আপলোড কৰিম তোমালোকে মেম্বাৰশ্বিপ ললেহে সেই ভিডিওবোৰ চাব পাৰিবা মেম্বাৰশ্বিপ লোৱাৰ পিছত তোমালোকে সেই গোটেই ভিডিও চাব পাৰিবা তো সেই ভিডিওবোৰ তোমালোকে যদি চোৱা তোমালোকৰ ডেফিনেটলি তোমালোকৰ ভাল হ'ব আৰু ইয়াতে তোমাৰ চোৱা 5 নম্বৰ এটা পয়েন্ট সেই পয়েন্টটো হৈছে কি তোমালোকৰ যিবোৰ তোমাৰ প্ৰিভিয়াস ইয়াৰৰ যিবোৰ কোৱেশ্চনছ পেপাৰ আছে প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন পেপাৰ এই প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন পেপাৰৰ পৰা ক'ব পাৰা তুমি 60 to 70% কোৱেশ্চন এটো সো প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চনৰ পৰাই 60 to 70% কোৱেশ্চন তোমালোকৰ প্ৰিভিয়াস ইয়াৰৰ পৰাই আহিব বুজি পাইছা যদিও তোমাৰ কোৱেশ্চনটো ডাইৰেক্টলি নাহে ডেটাবোৰ চেঞ্জ কৰি দিব কিন্তু কোৱেশ্চন প্যাটাৰ্ন সেম থাকিব কাৰণ মই 3-4 বছৰ হল মই এইটো প্ৰিপাৰেচন কৰি আছো গতিকে তোমালোকে এটাকে পঢ়িব লাগিব আৰু প্ৰিভিয়াস ইয়াৰৰ তোমাৰ যিমান কোৱেশ্চন পেপাৰ আছে সকলো কোৱেশ্চন পেপাৰ মোৰ ইউটিউব চেনেলত মই আপলোড কৰিছো কিন্তু ইয়াতে আছে এটা কিন্তু মানে কি হেতু তোমাৰ মেম্বাৰশ্বিপত দিয়া আছে তুমি মেম্বাৰশ্বিপ ললেহে প্ৰিভিয়াস ইয়াৰৰ যিবোৰ সলিউশন আছে হেবোৰ তুমি চাব পাৰিবা এটো সকলো ক্লাছৰ কাৰণে হয় 6 to 11 তো তোমালোকে প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন পেপাৰ যদি সোৱা তোমালোকে 60 to 70% কোৱেশ্চন তো তাৰে পৰাই পাবা আৰু এই প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন পেপাৰ চালে তোমালোকৰ 100% এটা আইডিয়া আহি যাব 100% আইডিয়া আহিব বুলি মই কৈছো যে what type of questions আহিব কি কি ধৰণৰ প্ৰশ্ন আহিব কোনটো টপিক ইম্পৰ্টেন্ট হয় তুমি প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন পেপাৰ চালেই গম পাবা আৰু প্ৰিভিয়াস ইয়াৰৰ যদি কোৱেশ্চন পেপাৰ লাগে তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা আৰু মোৰ ইউটিউব চেনেলত গৈ জয়েন হোৱা মেম্বাৰশ্বিপ খৰিদ কৰা মেম্বাৰশ্বিপ কিনি লোৱা মেম্বাৰশ্বিপ ললে মই তোমালোকক প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন পেপাৰো মই তোমালোকক প্ৰভাইড কৰিম আৰু সলিউশন তো মোৰ ইউটিউব চেনেলত আপলোড কৰাই আছে মৰমৰ ছাত্ৰ ছাত্ৰী সকল তো এইখিনি আছিল আজিৰ ভিডিওটো ইয়াৰে ওপৰত আৰু তোমাৰ এই প্ৰিপাৰেচন কেনেকৈ কৰা হয় নকৰা হয় এটোৰ ওপৰত আৰু কোনো ধৰণৰ ভিডিও নাহে কাৰণ অলৰেডি মই এটোৰ ওপৰত আগতে এটা ভিডিও মই আপলোড কৰিছো তোমাৰ 1 তাৰিখৰ পৰা আমি প্ৰিপাৰেচন আৰম্ভ কৰিম তো হুনকালে তোমালোকে জয়েন হোৱা মৰমৰ ছাত্ৰ ছাত্ৰী সকল আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিওলৈ ধন্যবাদ